গ্ৰন্থৰ অধ্যয়নৰ যিটো পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে অসম চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থ দিৱস হিচাপে পাতিবলৈ আয়োজন কৰাটো সমগ্ৰ অসমবাসীৰ বাবে এটা বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। চৰকাৰৰ স্তৰত আজিলৈকে মই জনামতে এনেকৈ এটা বৰ্ষ গ্ৰন্থ দিৱস পাতি অসমত গ্ৰন্থৰ ৰচনা আৰু ছপা আৰু প্ৰকাশ কৰাৰ যিটো পৰিৱেশ সৃষ্টি হ'ব সেইটোৱে মই ভাবোঁ যে চৰকাৰে এটা মহৎ কাম এটা হাতত লৈছে। এই কামটোত অসমৰ বিভিন্ন জাতীয় যিখিনি সংগঠন আছে, বিশেষকৈ অসম সাহিত্য সভাই চৰকাৰৰ এই যিটো সদিচ্ছা, এই সদিচ্ছাৰ প্ৰতি পূৰ্ণ সহযোগ আগবঢ়াব। কাৰণ পৃথিৱীত একমাত্ৰ গ্ৰন্থই হ'ল এটা অপূৰ্ব সৃষ্টি। আমাৰ জীৱনলৈ যিবোৰ সমস্যা আহে সেই সকলো সমস্যাৰ অন্তৰংগ বন্ধু হ'ল গ্ৰন্থ। গ্ৰন্থই মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। গ্ৰন্থ অধ্যয়নৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ভাৱিকালৰ সাধকসকলৰ প্ৰতি চৰকাৰে যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা প্ৰকাশ পাইছে আৰু চৰকাৰৰ এই দায়বদ্ধতাত আমিও অসম সাহিত্য সভাই সহযোগ কৰিবলৈ পালে লাভ কৰিম বিমল আনন্দ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।